বাৰেকুৰিত লোকশিল্পী স্বৰ্গীয় সুখৱতী মৰাণ সোঁৱৰণী খেৰী প্ৰতিযোগিতা। অসম আদিম ভূমিপুত্ৰ মৰাণ জনজাতিৰ মাজত অতীজৰে পৰা প্ৰচলিত গোপিনীসকলে পৰিৱেশন কৰা লোকগীত হৈছে খেৰী। এই পুৰণি লোকগীতসমূহ মৰাণ জনজাতিৰ মাজত আজিও অকৃত্ৰিমভাৱে প্ৰচলন হৈ আছে। বিভিন্ন সকাম নিকামত বা বিভিন্ন পৰিস্থিতিত মৰাণ জনজাতিৰ গোপিনীসকলে এই লোকনাম পৰিৱেশন কৰা দেখা যায়। এইসমূহ লোকগীত চৰ্চাৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে সদৌমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই বিগত কেইবাবছৰ ধৰি জনজাতিটোৰ লোকশিল্পী স্বৰ্গীয় সুখৱতী মৰাণৰ সোঁৱৰণীত খেৰী প্ৰতিযোগিতা আয়োজন কৰি আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰ সদৌমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বাৰেকুৰি আঞ্চলিক সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দীঘলাকু গাঁও পুৰণি বিহুখোলা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতাখন। প্ৰতিযোগিতালৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা খেৰী দলে অংশগ্ৰহণ কৰি বিভিন্ন খেৰী পৰিৱেশন কৰে। প্ৰতিযোগিতাৰ বিচাৰক হিচাপে থাকে হিমত দুৱৰা আৰু পদ্মা চেতিয়া। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি লম্ভেশ্বৰ মৰাণে। শ্বহীদ তৰ্পণ কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাণাদীপ দুৱৰাই। গছপুলি ৰোপণ কৰে পৰিৱেশ কৰ্মী বিপ্লৱ চুতীয়াই আৰু স্বৰ্গীয় সুখৱতী মৰাণৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনায় পৰিয়ালবৰ্গই। লগতে মৰাণ সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰবাল চেতিয়াই প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতে আৰম্ভ হয় প্ৰতিযোগিতাসমূহ। প্ৰতিযোগিতাৰ শেষত সভাপতি লম্বেশ্বৰ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি আৰু বঁটা বিতৰণী সভাৰ আঁতৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাণাদীপ দুৱৰাই। সভাত অতিথি হিচাপে উপস্থিত থাকে অসম মৰাণ সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ বৰা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰূপ মৰাণ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ বৰুৱা, শিল্পী কাজল দেৱ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমন্ত মৰাণ, মৰাণ জাতীয় মহিলা পৰিষদৰ শিক্ষা সম্পাদিকা দুলিমা বৰা দুৱৰা, সাংস্কৃতিক সম্পাদিকা ৰেখামণি চুতীয়া, স্বৰ্গীয় সুখৱতী মৰাণৰ পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয় কাকপথাৰ খেৰজান গাঁৱৰ খেৰী দলে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয় ক্ৰমে শিলবাৰী আমগুৰি গাঁও খেৰী দল আৰু বাৰেকুৰি জয়গোখোৱা গাঁৱৰ খেৰী দল। পুৰস্কাৰপ্ৰাপ্ত তিনিওটা দলকে নগদ ধনসহ মানপত্ৰ আৰু স্মাৰকেৰে পুৰস্কাৰ প্ৰদান কৰাৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দলৰ প্ৰতিগৰাকী সদস্যকে একোখনকৈ প্ৰশংসাপত্ৰ প্ৰদান কৰে উদ্যোক্তাসকলে। সদৌমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বাৰেকুৰি আঞ্চলিক সমিতিৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে বাৰেকুৰি দীঘলহাকু নমতাপুং গাঁও পুৰণি বিহুখোলা প্ৰেক্ষাগৃহ প্ৰাংগণত আমি স্বৰ্গীয় সুখৱতী মৰাণ সোঁৱৰণী খেৰী প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিলোঁ। বিগত 2022 চনৰ পৰা সদৌমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই আমাৰ এই লোকশিল্পীগৰাকীৰ সোঁৱৰণীত এই খেৰী প্ৰতিযোগিতা আমাৰ মৰাণ সমাজৰ মাজত যিসমূহ প্ৰচলিত খেৰী আছে, খেৰী সংস্কৃতি আছে, খেৰী লোকগীত আছে, সেইসমূহ আমি প্ৰচাৰ প্ৰসাৰৰ লগতে স্বৰ্গীয় সুখৱতী মৰাণে যিসমূহ চৰ্চা কৰিছিল, যিসমূহ নতুন প্ৰজন্মক শিকাবৰ কাৰণে চেষ্টা কৰিছিল, সেইখিনি আচলতে জীয়াই ৰখাৰ স্বাৰ্থত আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিও সেই অনুষ্ঠানটো আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিলোঁ। পুৱা ভাগৰ পৰা পুৱা পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণ, তাৰপিছতে শ্ৰদ্ধাঞ্জলি, তাৰপিছত বৃক্ষৰোপণেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত প্ৰবাল চেতিয়াদেৱে মৰাণ সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰবাল চেতিয়াদেৱে প্ৰতিযোগিতা উদ্বোধন কৰে আৰু তাৰপিছতে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় কেইবাটিও প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিলে। এই অংশগ্ৰহণৰ অন্তত খেৰজান গাঁৱৰ যি খেৰী দল, খেৰজান গাঁৱৰ খেৰী দলে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থান লাভ কৰিছে আমাৰ অন্য এটি খেৰী দল। তাৰপিছতে তৃতীয় স্থান লাভ কৰিছে বাৰেকুৰি জয়গোখোৱা গাঁৱৰ খেৰী দল। এয়া আছিল আজি ফলাফল। তাৰপিছতে এই প্ৰতিযোগিতাৰ অন্তত আমি এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰোঁ। এই বঁটা বিতৰণী সভাখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত থাকে। তাৰ ভিতৰত অসম মৰাণ সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে, মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে, মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ বিষয়ববীয়াৰ লগতে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা ডাঙৰীয়া উপস্থিত থাকে, তেখেতে আৰু কণ্ঠশিল্পী কাজল গোহাঁই ডাঙৰীয়া উপস্থিত থাকে, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমন্ত মৰাণ ডাঙৰীয়া উপস্থিত থাকে, লগতে এই অঞ্চলটোৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি এই অনুষ্ঠানটোত উপস্থিত থাকে। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে, এই প্ৰতিযোগিতাখনৰ জৰিয়তে আচলতে আমি আমাৰ আই মাতৃসকলক, আমাৰ সমাজখনক
খেৰী গীত মাতৰ ক্ষেত্ৰত আমি আৰু অধিক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, নতুন প্ৰজন্মক যাতে সেইখিনিত আমি ধাৰণা দিব পাৰোঁ, তাৰ বাবে আচলতে এক প্ৰচেষ্টা ৰখা হৈছে যাতে সকলোৱে এই চৰ্চাবোৰ যাতে অব্যাহত ৰাখে, তাৰ বাবে আমি সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই এইখিনি সন্দৰ্ভত কাম কৰি আছোঁ। এয়া আছিল আজি কাৰ্যসূচী, আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোৱে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।